একাধিক কেলেংকাৰীৰ অভিযোগত নাম সাঙুৰ খাই পৰা ৰাজ্যৰ পৰিবহণ বিভাগৰ যুটীয়া সচিব তথা ASTCৰ পৰিচালন সঞ্চালক চিন্ময় প্ৰকাশ ফুকনৰ দুৰ্নীতি তথা অনিয়মৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে প্ৰতিবেদন সম্প্ৰচাৰ হৈ আছে এনি ভাৰত 24ত। চিন্ময় প্ৰকাশ ফুকনৰ বাসগৃহৰ সন্মুখ কেইবাখনো বিলাসী বাহনে শুৱনি কৰাৰ সন্দৰ্ভতো আগৰটো প্ৰতিবেদনত সম্প্ৰচাৰিত হৈছিল। এতিয়া প্ৰশ্ন হয়, এগৰাকী চৰকাৰী বিষয়াই তেওঁৰ বিভাগীয় কাম-কাজৰ বাবে ব্যৱহাৰ কৰিবলগীয়া হোৱা বাহনখন কিমান মূল্যৰ হ'ব লাগে? বিষয়াগৰাকীয়ে ব্যৱহাৰ কৰিবলগীয়া হোৱা বাহনখন কিমান বিলাসী হ'ব লাগে? চৰকাৰে বিষয়া এগৰাকীয়ে ব্যৱহাৰ কৰিবলগীয়া বাহনখন ক্ৰয় কৰাৰ বাবে কিমান মূল্য ধাৰ্য কৰিছে? এই সন্দৰ্ভত অসম চৰকাৰৰ বিত্ত বিভাগে দিয়া গাইডলাইন মতে বাহন ক্ৰয় কৰা হয়নে? উল্লেখ্য যে ৰাজ্যৰ পৰিবহণ বিভাগৰ যুটীয়া সচিব তথা ASTCৰ পৰিচালন সঞ্চালক চিন্ময় প্ৰকাশ ফুকনে শেহতীয়াভাৱে টয়োটা কোম্পানীৰ এখন বিলাসী বাহন ক্ৰয় কৰা বুলি জানিব পৰা গৈছে। শেহতীয়া ক্ৰয় কৰা উক্ত টয়োটাৰ বিলাসী বাহনখনৰ পঞ্জীয়ন নম্বৰ AS01FR7016। কিন্তু অসম চৰকাৰৰ বিত্ত বিভাগৰ 7th পে কমিছনৰ মতে এগৰাকী আয়ুক্ত আৰু সচিব পৰ্যায়ৰ বিষয়াৰ বাবে চৰকাৰী বাহন ক্ৰয়ৰ বাবে ধাৰ্য কৰা হয় 15 লাখ টকা। তেনেস্থলত পৰিবহণ বিভাগৰ যুটীয়া সচিব তথা ASTCৰ পৰিচালন সঞ্চালক চিন্ময় প্ৰকাশ ফুকনে কেনেকৈ ইমান বিলাসী দামী বাহন ক্ৰয় কৰিব পাৰে? বাহনখন ক্ৰয়ৰ বাবে অতিৰিক্ত ধন ক'ৰ পৰা সংগ্ৰহ কৰিলে? অতিৰিক্ত ধনখিনি নিজৰ জমাৰ পৰা দিলেনে? চিন্ময় প্ৰকাশ ফুকনে অসৎ পন্থা অৱলম্বন কৰি ধন ঘটে নেকি? চিন্ময় প্ৰকাশ ফুকনৰ বিৰুদ্ধে উঠা অভিযোগসমূহৰ নিৰপেক্ষ তদন্ত হ'বনে? পৰৱৰ্তী প্ৰতিবেদনৰ বাবে চাই থাকিব এনি ভাৰত 24। ব্যুৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।